যাব নাকি? ভাইটি গাড়ীখন অলপমান বেয়া হৈছে, তুমি আগফালে চাওচোন গাড়ী পাবা। যাব লাগে, দেৰি হৈছে। ঠিক আছে যোৱা। প্ৰেম কি বুজিকে নাপালো, যতে দিলো তাতে চেকা খালো। যাম বহা। Salah ভিখারি ফকির এটিও কত হয়েছে পড়িয়া এতিয়া চাগে ইনকাম দুগুণে বাঢ়িল সালা কুকুর নীলাস ঐ এইটো আমাৰ কোন হয়? এইজন এনেকৈ ইনচাল্ট কৰি আছা? তোমাক কোৱা নাছিলো নে? আৰে সেইজন যিজনে মোৰ দেউতাৰ সম্পত্তি চাই ভাল পাইছিল কুকুৰ সালা তেতিয়াহ'লে ভাড়া নিদিলে হ'ব নে কি কয়? ঐ স্পীড কমালি যে স্পীড ব্ৰেকাৰ আছে বাইদেউ সন্মুখত। চিন্তা নকৰিবি, ভাড়া ডাবল দিম দিয়া। ভাইটি তোমাৰ নামটো কি? মোৰ নাম কৌশল। নাইচ নেম। গাড়ীখন নাখাতে ইয়াতে এইখন দামত লওঁ ইয়াতে দেখা ভাই এটা পানি নহয় জানো? হয় হয় ক্লাস বাচ্চা তো বাছি কৰি গ'ল, নহ'লে তোক আজি বাইকৰ পিছপিনে বান্ধিছে চুৱে লৈ গ'লোহেঁতেন। দাদা এই ল'ৰাজন কোন আছিল? আপোনালোকে খেদিলে যে? তিনিটা মস্ত লফংগা আছিল। কি কৰিছে না? ঐ সঞ্জিত উফ মই এতিয়া কি কৰো? মোক মোৰ ভাড়াখিনি দি দিয়া, মই যাম। মই আৰু ইয়াত থাকিবলৈ সময় নাই। মোৰ লগত এতিয়া পইচা নাই। পইচা নাই? তোৰ দেউতা দেখোন ইমান সম্পত্তি, এতিয়া 20 টকা এটা ভাড়া দিবলৈ পইচা নাই। মোক লাগিব, সোনকালে ফোন লগা ঘৰত। তুমিতো মোক জানাই, মই কাকো নাজানো। কিবা এটা উপায় কৰা। মোৰ নাই। উপায় আছে মোৰ লগত। এইখন গাড়ী মোক 200 টকা ভাড়া মাৰি আনিলো যা। আৰে মই কেনেকে চলাম? কিবা উপায় কৰি দে, মই নোৱাৰিম আৰু। এইখন চাহ দোকান আছে, মই ইয়াতে বহি আছো, তুমি 200 টকা ভাড়া মাৰি আনিলে মই দিম দে। সঞ্জিত তো আৰু